আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত 2009 চনৰ পৰা মেট্ৰিক পৰীক্ষাত উপসৰ্গ আৰু অনুসৰ্গৰ যিমানকেইটা কুৱেশ্যন আহিছিলে যেনে উপসৰ্গ কাক বোলে অনুসৰ্গ কাক বোলে উপসৰ্গৰ উদাহৰণৰ সৈতে ব্যৱহাৰ দেখুওৱা বা বাক্য সাজি দেখুওৱা চোন উপসৰ্গ এনেকুৱা ধৰণৰ উপসৰ্গ অনুসৰ্গ ব্যৱহাৰ কৰি গোটেইখিনি আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষাত 1 বা 2 নম্বৰ তোমালোকে কমন বুলি ধৰি লোৱা ভিডিঅ'টি শেষলৈকে চাই থাকিবা শেষলৈকে 1 নম্বৰত চোৱা 2009 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে উপসৰ্গ কাক বোলে দুটা উদাহৰণ দি ব্যৱহাৰ দেখুওৱা উপসৰ্গ কাক বোলে যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে সেইবিলাককে উপসৰ্গ বোলে উপসৰ্গ কাক বোলে মনত ৰাখিবা মেট্ৰিক পৰীক্ষাত সুধিলে এনেদৰে লিখিব পাৰা যে যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে সেইবিলাককে উপসৰ্গ বোলে এটা উদাহৰণ দি কি কৈছে ব্যৱহাৰ দেখুৱাবলৈ দিছে গতিকে উপসৰ্গৰ উদাহৰণ হৈছে প্ৰ এতিয়া বাক্যত কেনেকৈ ব্যৱহাৰ হয় প্ৰ যেনে তেখেত এজন প্ৰখ্যাত ব্যক্তি ঠিক আছে পঢ়া উপসৰ্গৰ উদাহৰণ হৈছে পঢ়া এইবিলাক হৈছে উপসৰ্গৰ উদাহৰণ পঢ়া এইটো হ'ব বিক্ৰমক সকলোৱে পৰাস্ত কৰিব নোৱাৰে ইয়াতে চোৱা প্ৰটো ইয়াতে ব্যৱহাৰ হৈছে প্ৰখ্যাতত আৰু পঢ়াটো হৈছে পৰাস্ত শব্দটো ঠিক আছে এইটো মনত ৰাখিবা 2009 চনৰ মেট্ৰিক পৰীক্ষাত এই কোৱেশ্চনটো আহিছিলে যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোন প্ৰথমে পাবা এইবাৰ আমি চাম 2009 চনত উপসৰ্গ আৰু অনুসৰ্গৰ কি কোৱেশ্চন আহিছিলে 2009 চনত আহিছিলে আকৌ 2 নম্বৰত অনুসৰ্গ কাক বোলে এটো সুধিছিল অনুসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুওৱা অনুসৰ্গ কাক বোলে অনুসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুওৱা এই কোৱেশ্চনটো 2009 ত আহিছিল 2012 ত আহিছিল লগতে 20 ত আহিছিল অনুসৰ্গ কাক বোলে মনত ৰাখিবা যিবিলাক অব্যয় ক্ৰিয়াপদ নাইবা অইন কোনো পদৰ পাছত বহি বাক্যৰ অৰ্থ বিশেষভাৱে প্ৰকাশ কৰে তাকেই অনুসৰ্গ বোলে অনুসৰ্গৰ উদাহৰণ আগত আমি কি কৰিলো উপসৰ্গ কাক বোলে উদাহৰণৰ সৈতে বাক্যত প্ৰয়োগ কৰি দেখুৱালো এতিয়া অনুসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুৱাবলৈ দিছে গতিকে অনুসৰ্গৰ উদাহৰণ লিখিব পৰা হবলা বা দন্ত্য তৎ উকাৰ এইবিলাক আছে অনুসৰ্গৰ উদাহৰণ হবলাটো এনেদৰে লিখিব পৰা তুমি তালৈ গৈছিলা হবলা বা ধ্ৰুৱ তালৈ গৈছিল হবলা ঠিক আছে এনেকুৱা ধৰণে তোমালোকে লিখিব পাৰা এবাৰ 2008 চনত কি আহিছিলে আমি চাও 2008 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে উপসৰ্গ নাইবা অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া উপসৰ্গ নাইবা অনুসৰ্গৰ তিনিটা উদাহৰণ দিবলৈ দিছিল এতিয়া উপসৰ্গৰ তিনিটা উদাহৰণ তোমালোকে লিখিব পাৰা প্ৰৰে হ'ব প্ৰখ্যাত প্ৰখৰ পৰাৰে হ'ব পৰাগ আৰু পৰাস্ত নিৰে হ'ব নিকট আৰু নিকম গতিকে এইকেইটা আছে উপসৰ্গৰ তিনিটা উদাহৰণ অনুসৰ্গৰ তিনিটা উদাহৰণ ওটো লিখিব পৰা থাকিলেও মানে থাকিলেও দন্ত্য তৎ উকাৰ এইটো হ'ব আপু নিতু গতিকে 2008 চনত এইটো আহিছিল নেক্সট আমি 2008 আৰু 9 চালো এবাৰ 10 কি আহিছিল চা 2010 চনত 2010 চনত আহিছিলে যে উপসৰ্গ নাইবা অনুসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুওৱা উপসৰ্গ নাইবা অনুসৰ্গৰ কি কৈছে দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুৱাবলৈ দিছে আগতে কি কৰিছিল 2008 চনত কি আহিছিলে তিনিটা উদাহৰণ দিবলৈ দিছে এবাৰ কি কৈছে তাৰ ব্যৱহাৰো দেখুৱাবলৈ দিছে গতিকে উপসৰ্গৰ উদাহৰণ হ'ব এইবিলাক হৈছে উপসৰ্গৰ উদাহৰণ গতিকে তাৰ ব্যৱহাৰ দেখুৱাবলৈ দিছে পঢ়া তুমি মোক ভাল পৰামৰ্শ দিলি ইয়াতে কি আছে পৰামৰ্শ ইয়াতে নেক্সট উপসৰ্গৰ উদাহৰণ হৈছে এইটো তেখেত এজন প্ৰখ্যাত ব্যক্তি প্ৰচোৱা ইয়াতে গতিকে এনেকৈ ব্যৱহাৰ দেখুৱাবলৈ দিলে এনেকুৱা ধৰণে বাক্যত ব্যৱহাৰ কৰি তোমালোকে দেখুৱাব লাগিব আৰু ডাইৰেক্ট উদাহৰণ দিলে এইটো আমি যেনেকুৱা ধৰণে দেখুৱালো তোমালোকক কৰি এনেকুৱা ধৰণে তোমালোকে কৰিব লাগিব এতিয়া চোৱা অনুসৰ্গৰ উদাহৰণ হবলা সীমাহত গুৱাহাটীলৈ যাব হবলা দন্ত্য তৎ উকাৰ এইটো হ'ব আপুনিতো জানেই তেওঁ কোন আপুনিতো
এবাৰ 2011 চনত কি আহিছিলে চাও 2011 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে যে শব্দৰ আগত উপসৰ্গ বহে নে অনুসৰ্গ বহে শব্দৰ আগত কি বহে উপসৰ্গ বহে মনত ৰাখিবা শব্দৰ আগত উপসৰ্গ বহে নে অনুসৰ্গ বহে সুধিছিলে 2011 চনত শব্দৰ আগত কি বহে শব্দৰ আগত সদায় উপসৰ্গ বহে এতিয়া শব্দৰ আগত আমি উপসৰ্গ বহে বুলি কেনেদৰে গম পালো যেনে প্ৰখ্যাত এটা কি আছে শব্দৰ আগত বহিছে যিখিনি পৰাস্ত নিকে শব্দৰ আগত কি হয় উপসৰ্গ বহে এটো তোমালোকে মনত ৰাখিবা এবাৰ আমি চাম 2012 চনত কি আহিছিলে 2012 চনত প্ৰ নাইবা পৰি উপসৰ্গ যোগ কৰি দুটা শব্দ লিখিবলৈ দিছে প্ৰ নাইবা পৰি উপসৰ্গ যোগ কৰি দুটা শব্দ লিখিবলৈ দিছে 2008 চনৰ নিচিনাই 2008 চনত কি আহিছিলে যে উপসৰ্গ নাইবা অনুসৰ্গৰ তিনিটা উদাহৰণ দিবলৈ দিছিল গতিকে ইয়াতে উদাহৰণ মই লিখি দিছো প্ৰ পৰা নি ইয়াতে মই তোমালোকক শব্দবিলাকো লিখি দিছো প্ৰখ্যাত প্ৰখৰ ঠিক তেনেদৰে ইয়াতো তোমালোকে এনেদৰে লিখিব লাগিব যে পৰিৰে হ'ব পৰিনাম আৰু পৰিবেশ আৰু প্ৰৰে হ'ব প্ৰখৰ আৰু প্ৰখ্যাত মনত ৰাখিবা তাৰ পিছত আকৌ 2012 চনত আহিছিলে অনুসৰ্গ কাক বোলে 2009 চনতো আহিছিল আৰু 2020 চনতো কৰিছিল অনুসৰ্গ কাক বোলে গতিকে এইবাৰো আহিব পাৰে অনুসৰ্গ কাক বোলে উপসৰ্গ কাক বোলে মনত ৰাখিবলৈ চেষ্টা কৰিবা তোমালোকৰ কমন হয় এইটা ভালদৰে তোমালোকে চাবা অনুসৰ্গ কাক বোলে মই আগতে তোমালোকক ইয়াতে ধুনিয়াকৈ দি দিছো অনুসৰ্গ কাক বোলে আৰু এবাৰ মই কৈ দিছো তোমালোকে ভালদৰে চাই লোৱা যিবিলাক অব্যয় ক্ৰিয়াপদ নাইবা অইন কোনো পদৰ পাছত বহি বাক্যৰ অৰ্থ বিশেষভাৱে প্ৰকাশ কৰে তাকেই অনুসৰ্গ বোলে মনত ৰাখিবা তোমালোকে ইয়াৰ পিডিএফটো ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকলে পেইড গ্ৰুপত জয়েন কৰি ল'বা লিংক ডেসক্ৰিপচনত দি থোৱা আছে 20 টকা পে কৰি তোমালোকে জয়েন হ'ব পাৰিবা তাত তোমালোকে পিডিএফ সমূহ পাই যাবা এতিয়া আমি চাও 2013 চনত কি আহিছিলে 2013 চনত আহিছিলে উপসৰ্গ কাক বোলে যেটো মই আগতেও কৈ দিলো 2009 চনত এই কোৱেশ্চনটো আহিছিলে উপসৰ্গ কাক বোলে গতিকে মনত ৰাখিবা এটো মই আৰু কৰি নিদিও তোমালোকক যেটো মই অলপ আগতে তোমালোকক এইটা লিখি দেখুৱাই দিছিল নেক্সট অনুসৰ্গ যোগ কৰি দুটা শব্দ লিখিবলৈ দিছিল 2000 অনুসৰ্গ যোগ কৰি দুটা শব্দ লিখা এই দুটা তোমালোকে লিখি দিব পাৰা অনুসৰ্গৰ তিনিটা উদাহৰণ দি থোৱা ও থাকিলেও দুটা তত ওখাৰ আপুনিটো এইটা অনুসৰ্গ যোগ কৰি দুটা শব্দ মই লিখি দিছো ঠিক আছে ইয়াৰ পৰা তোমালোকে লিখি লবা নেক্সট 2014 চনত কি আহিছিল আমি চাও 2014 চনত আহিছিলে অপ উপসৰ্গযুক্ত দুটা শব্দ লিখা মানে অপ উপসৰ্গযুক্ত হোৱা দুটা শব্দ যেনে অপৰে কি হ'ব অপচয় অপকাৰ বিভিন্ন শব্দ আছে তোমালোকে এই দুটাও লিখি দিব পাৰা বা অন্য তোমালোকে যদি পৰীক্ষাত আহে লিখিব পাৰা মনত ৰাখিবা তোমালোকে নেক্সট আৰু আহিছিলে 2014 চনত সোণ অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখিবলৈ দিছে সোণ অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই লিখিব পাৰা সোণৰে সোণ অনুসৰ্গটো ব্যৱহাৰ কৰি তুমি এতিয়াই আহাচোন এটা কি আছে সোণ অনুসৰ্গটো প্ৰয়োগ হৈছে বাক্যটো কি মনত ৰাখিবা তোমালোকে তাৰ পিছত আমি চাম 2015 চনত কি আহিছিলে 2015 চনত আহিছিল সম উপসৰ্গযুক্ত দুটা শব্দ লিখা সম উপসৰ্গযুক্ত দুটা শব্দ লিখিবলৈ সমৰে লিখিব পৰা সংস্কৃতটো তোমালোকে কি হয় ইয়াতে সম উপসৰ্গ যোগ হয় যেনে সমযুক্ত দুটা লগলে কি আছে সংস্কৃত সংগীতটো কি আছে সমযুগীত সংগীত ঠিক আছে ডাইৰেক্ট এনেকে থাকিলে তোমালোকে অলপ কনফিউজ হ'ব পাৰা একেনে মই এটা ব্ৰেকেটত তোমালোকক বুজি পাবৰ বাবে এনেদৰে লিখি দিছো ইয়াতে কি হৈছে সম উপসৰ্গ যুক্ত এই দুটা হৈছে শব্দ মনত ৰাখিবা তোমালোকে নেক্সট 13 নম্বৰ চোৱা দেই ডট একাৰ হসাই দেই অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা দেই অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখিবলৈ দিছে এনেদৰে লিখিব পৰা তুমি আজি আহিবা দেই এটা কি আছে বাক্যটোত দেই অনুসৰ্গৰ প্ৰয়োগ হৈছে এইটো চোৱা আহিবা দেই তুমি আজি আহিবা দেই দেই উপসৰ্গৰ প্ৰয়োগ দেখুৱাই বাক্য তোমালোকে এইটো লিখিব পাৰা নেক্সট টু চোৱা 2016 চনত কি আহিছিলে উপসৰ্গ আৰু অনুসৰ্গৰ একোটাকৈ উদাহৰণ দিবলৈ দিছে এটো 2008 চনতো আহিছিলে 2008 চনত তিনিটা মানকৈ লিখিবলৈ দিছিল গতিকে এবাৰ কি কৈছে ইয়াতে 2016 চনত কি আহিছিল উপসৰ্গ আৰু অনুসৰ্গৰ একোটাকৈ উদাহৰণ দিবলৈ দিছে গতিকে মই আৰু এবাৰ তোমালোকক দেখুৱাই দিছো কি এটো চোৱা উপসৰ্গৰ মই তিনিটাকৈ উদাহৰণ দি দিছো ইয়াতে উপসৰ্গৰ অনুসৰ্গৰ উদাহৰণ
প্ৰৰে হ'ব প্ৰখ্যাত প্ৰসয়, এইকেইটা হৈছে উপসৰ্গ। পৰা হ'ব পৰাগ পৰাস্ত, নি হ'ব নিকট নিগম। ঠিক আছে, অনুসৰ্গৰ উদাহৰণ ও থাকিলেও দন্ত্যত উষাৰ আপু নিতু। নেক্সট চোৱা 2017 চনত কি আহিছিলে, চোন অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা। চোন অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই বাক্য লিখিবলৈ দিছিল। এইটো চোৱা 2014 চনত আহিছিলে, গতিকে ভালদৰে চাবা তোমালোকে। মই সেইকাৰণে কমন বুলি কৈ আছো তোমালোকক। ইয়াৰ পৰা তোমালোকে 1 নম্বৰ বা 2 নম্বৰ তোমালোকৰ কমন বুলি ধৰি লোৱা। চোন অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য চোৱা 2014 চনতো আহিছিলে, গতিকে লিখিবা। এতিয়াও লিখিলে হ'ব, তুমি এতিয়াই আহাচোন। মই আৰু তোমালোকক লিখি দিয়া নাই। এতিয়া নেক্সটটো চোৱা 2018ত কি আহিছিলে, হবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। হবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখিবলৈ দিছে। এনেদৰে লিখিব পৰা, ধ্ৰুৱহঁত গুৱাহাটীলৈ যাব হবলা। এই বাক্যটোত কি হৈছে, হবলা অনুসৰ্গটো ব্যৱহাৰ হৈছে। গতিকে এইটো তোমালোকে মনত ৰাখিবা। হবলা অনুসৰ্গ ব্যৱহাৰ কৰি বাক্য হ'ব, হবলা ধ্ৰুৱহঁত গুৱাহাটীলৈ যাব হবলা। নেক্সটটো চোৱা 2019ত কি আহিছিলে, 2019ত আহিছিলে যে হক অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। হক অনুসৰ্গ, এতিয়া চোৱা অনুসৰ্গৰ কিমানটা কি অন্য এটা ভিডিঅ'ত আমি আপলোড কৰিম। চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ইয়াৰ PDF-টো তোমালোকক আমি ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰটোত ভিডিঅ'টোৰ স্ক্ৰীনশ্বটটো পঠিয়াই দিলেও দি দিম। ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, ভিডিঅ'টোৰ স্ক্ৰীনশ্বটটো তোমালোকে পঠিয়াই দিবা। হক অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখিবলৈ দিছিল, হক আজিলৈ যাওঁ হক। ইয়াতে বাক্যটোত কি হৈছে, হক অনুসৰ্গ ব্যৱহাৰ হৈছে। এতিয়া 2020 চনত কি আহিছিলে আমি চাওঁ। 2020 চনত আহিছিলে অনুসৰ্গ কাক বোলে উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুওৱা। অনুসৰ্গ কাক বোলে উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুৱাবলৈ দিছিল। 2009তো আহিছিল, 2020তো আহিছিল। গতিকে মই আৰু এবাৰ তোমালোকক কৈ দিছো, যিবিলাক অব্যয় ক্ৰিয়াপদ নাইবা অইন কোনো পদৰ পাছত বহি বাক্যৰ অৰ্থ বিশেষভাৱে প্ৰকাশ কৰে তাকেই অনুসৰ্গ বোলে। যিবিলাক অব্যয় ক্ৰিয়াপদ নাইবা অইন কোনো পদৰ পাছত বহি বাক্যৰ অৰ্থ বিশেষভাৱে প্ৰকাশ কৰে তাকেই অনুসৰ্গ বুলি কোৱা হয়। উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুৱাবলৈ দিছিল, গতিকে অনুসৰ্গৰ উদাহৰণ হ'ব হবলা। বাক্যত প্ৰয়োগ কৰি এনেদৰে লিখিব পৰা, ধ্ৰুৱ তালৈ গৈছিল হবলা। ইয়াতে আমি বাক্যত প্ৰয়োগ কৰিও দেখুৱালো। গতিকে এইখিনিয়ে আছিল 2020 চনলৈকে আমি দেখুৱালো। 2018 পৰা 2020 লৈকে যিখিনি আহিছিলে গোটেইখিনি সমাধান কৰি দিলো উত্তৰৰ সৈতে। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। আৰু গ্ৰামাৰৰ ভিডিঅ'সমূহৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে। ক্লাছ 10 আছামিজ গ্ৰামাৰ বুলি আছে, তাত ক্লিক কৰি তোমালোকে চাই ল'বা। বহুতো তাৰ পৰা তোমালোকৰ কমন আহিব, মই গেৰাণ্টি দি গৈছোঁ। ইয়াৰ পৰা তোমালোকে এইখিনি যদি ভালদৰে চাই যোৱা 2 বা 3 নম্বৰ তোমালোকে ইয়াৰ পৰা পাবাই।